লাচিতৰ দৰে এনিখাটি গড় বান্ধিব নালাগে। গুৱাহাটীবাসীক কেৱল এটুপি বিশুদ্ধ খোৱা পানী দিয়ক। কথা নহয় কামেৰে দিয়ক মন্ত্ৰীয়ে দক্ষতাৰ পৰিচয়। বিশুদ্ধ খোৱা পানীৰ প্ৰসংগক লৈ বিধানসভাত মিত্ৰদলৰ মন্ত্ৰীৰ বিৰুদ্ধে সৰব হ'ল অগপৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা। এখন নহয় তিনিখন বৃহৎ আঁচনি গুৱাহাটীবাসীক খোৱা পানী যোগানৰ বাবে। ইয়াৰে দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনিৰ কাম আৰম্ভ হৈছিল 2013 চনতে, কিন্তু আজিলৈ নহ'ল সম্পূৰ্ণ কাম। অন্যহাতে দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল 2008 চনত। প্ৰায় 17 বছৰ উকলিল। কেমনৰ গাফিলতিৰ বাবে কাম গটোৱা হ'ল এলএছটিক। পিছে নিৰ্ধাৰিত পৰিয়ালসমূহক পানী যোগান দিবই পৰা নাই বিভাগে। সেয়ে এক কথাত অসন্তুষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। যদি আমাৰ লাচিত বৰফুকনে এটা নিশাৰ ভিতৰতেই যদি মোমাইকটা গড় নিৰ্মাণ কৰিব পাৰে, মই এটা নিশাৰ ভিতৰত কৰিব দিয়া নাই। মই মাননীয় মন্ত্ৰী মহোদয় অহা ডিচেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। মই জানো আমাক নতুনকৈ মাননীয় মন্ত্ৰীক দায়িত্ব দিছে দক্ষ মন্ত্ৰী, গতিকে দক্ষ মন্ত্ৰী হিচাপে কথাৰে নহয় যাতে কামেৰে তেওঁৰ দক্ষতাটো প্ৰকাশ কৰে, তাৰ ৰাইজে যাতে তেওঁৰ দক্ষতাটো স্বীকাৰ কৰি লয়, তাৰ কাৰণে ডিচেম্বৰৰ ভিতৰত এই পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অৱশ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিছে প্ৰতিশ্ৰুতি। 2025 ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে দিয়া হ'ব বিশুদ্ধ খোৱা পানী। মই আশা ৰাখোঁ যে 2025 চনৰ ডিচেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে পানী দিয়া আৰম্ভ হ'ব আৰু 2026 চনৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি এটা লক্ষ্য আগত ৰাখি আগবাঢ়িছোঁ। গতিকে 30,000ৰ 24,000 পৰিয়ালক আমি 2025 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম আৰু 26 চনৰ বছৰটোৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি আমাৰ লক্ষ্য আছে বা সেই ধৰণে আমি কাম কৰিব বিচাৰিছোঁ। আৰু এই প্ৰসংগতেই বিধানসভাৰ মজিয়াত বাকযুদ্ধ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। PSC আৰু দহুৱা এই দুইটা ডিপাৰ্টমেণ্টৰ ওপৰতে এনকুৱাৰী দিব লাগে। অনাৰেবল মিনিষ্টাৰ দহুৱা আৰু PSC এই দুইটা ডিপাৰ্টমেণ্টে টকা খাই এক কৰি দিলে। অখিল গগৈ টকাটো লৈ বিপ্লৱ শৰ্মাৰ পৰা যে 3 লাখ টকা লৈছিল তাৰ উত্তৰ দিয়ক। নিজে পইচা ল'ব আৰু বেলেগক বিপ্লৱ শৰ্মাৰ পৰা 3 লাখ টকাৰ উত্তৰ দিয়ক। বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত দিয়া হৈছে। যিয়ে নহওক 2026লৈকে যে পানী যোগান প্ৰকল্প সম্পন্ন নহয় সেয়া আকৌ এবাৰ স্পষ্ট হ'ল। এতিয়া অপেক্ষা 2026লৈ। ভিডিঅ' জাৰ্নেলিষ্ট অৱনীৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।